হেল্ল' নমস্কাৰ কমলচুদৰ লগতে কোলম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ নিশ্চয় হয়তো খবৰ ইমানখিনি ভাল নহ'ব পাৰে যিহেতু যোৱাকালি যোনটো খবৰ শুনিছে এই খবৰটো পোৱাৰ পিছতে বহুতখিনি কেণ্ডিডেটে কৈছে যেন বেয়া হৈছে আৰু বহুতখিনি কৈছে ভাল হৈছে মই আপোনালোকক কিছুমান মোৰ ফালৰ পৰা আপোনালোকক নিগেটিভ লগতে পজিটিভ ক'ব চেষ্টা কৰিম প্ৰথমতে আপোনালোকক পজিটিভ ভালসমূহ ক'ম যাতে আপোনালোকৰ মনটো ভালে থাকক যোৱাকালি চি এম ছাৰক কোৱা অনুসৰি যিমানখিনি ইণ্টাৰভিউ হ'বলগীয়া আছে ADRE হওক বা অসম পুলিচ এনেকুৱা চাকৰিসমূহৰ ইণ্টাৰভিউ এই বছৰ 2026ত তেওঁ নকৰিম বুলি কৈছে তেওঁ কৈছে যেন যিমানখিনি ভেকেঞ্চি আছে এইবিলাকৰ তেওঁলোকে প্ৰমোশ্যন দিব ইয়াৰ উদাহৰণস্বৰূপে মই কিছুমান আপোনালোকক কৈ দিছোঁ যোনটো ফৰেষ্টৰ ভেকেঞ্চি আছে ফৰেষ্টৰত বহুতখিনি ভেকেঞ্চি বৰ্তমান প্ৰমোশ্যন পাইছে ফ'ৰ্থ গ্ৰেড হওক বা আপোনালোকৰ থাৰ্ড গ্ৰেডে হওক বহুতখিনি আপোনালোকৰ হয়তো এখন লিষ্ট পাইছিলে লিষ্টত প্ৰায় 300 ওপৰ কুকপেন বৰ্ডমেন চাপাই কাপলাৰ এনেকৈ চুইপাৰ এনেকুৱা ভেকেঞ্চিসমূহে তেওঁলোকে ডাইৰেক্টলি এতিয়া প্ৰমোশ্যন পাইছে ফৰেষ্ট গাৰ্ডলৈ এনেকুৱাই আমাৰ অসম পুলিচতো এতিয়া বৰ্তমান মই যিমান জানো মই বৰ্তমান য'ত ট্ৰেইনিং কৰি আছোঁ ইয়াতো বহুতখিনিত প্ৰমোশ্যন পাইছে তেওঁলোকে লেছ নাইকৰ পৰা কিছুমানে হাবিলদাৰলৈকে পাই গৈছে ডাইৰেক্ট তেওঁলোকে হাবিলদাৰ হৈছে মানে বহুত আগৰ পৰা তেওঁলোকে লেছ নাইক আছিলে যোনটো আপোনালোকক 8 বছৰ মূৰে তেওঁলোকে প্ৰমোশ্যন পায় কিন্তু তেওঁলোকে প্ৰমোশ্যন নোপোৱাকৈ আছিলে কিন্তু বৰ্তমান তেওঁলোকে হাবিলদাৰ ৰেংকলৈ গৈছে হাবিলদাৰ আপোনালোকে হয়তো ইয়াত দেখে ইয়াত এনেকৈ 3টা পিঠা থাকে তেওঁলোকৰ এনেকুৱা হাবিলদাৰ ৰেংকলৈকে তেওঁলোকে বৰ্তমান প্ৰমোশ্যন পাইছে যেতিয়া প্ৰমোশ্যন পাব তেওঁলোকৰ পষ্টটো খালী হৈ যাব খালী হ'লে নতুন ভেকেঞ্চি আহিব তাতে ফিল আপ কৰিবৰ কাৰণে এনেকৈ এতিয়া হাবিলদাৰ যোনটো হাবিলদাৰ বৰ্তমান বহুত ছিনিয়ৰ আছিলে তেওঁলোকে এতিয়া PC হ'ব মানে PC মানে হৈছে যোনটো 2 ষ্টাৰ থাকে তেওঁলোকক বেটেলিয়ানৰ ভিতৰত PC বুলি কোৱা হয় তেওঁলোকে PC কোৰ্চ বৰ্তমান 65 নম্বৰ তেওঁলোকৰ PC কোৰ্চ চলি আছে এনেকুৱা বহুতখিনি ভেকেঞ্চি বৰ্তমান অসম পুলিচত ভেকেঞ্চি খালী মই বিশেষকৈ টাৰ্গেট লৈছোঁ আপোনালোকক অসম পুলিচৰ বিষয়ে ক'ম বেলেগ ভেকেঞ্চিটো আপোনালোকে ইমান টাৰ্গেট নলয় ভেকেঞ্চি আপোনালোকে বিশেষকৈ পুলিচত লয় এইটো কাৰণে CM ছাৰক কোৱা শুনে আপোনালোকে যদি যোৱাকালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেওঁ কৈছে যেন যিমান পাৰে তেওঁ ভেকেঞ্চি প্ৰমোশ্যন দিয়াৰ পিছতে আকৌ ভেকেঞ্চি ওলাব যাতে ভেকেঞ্চিটো বেছিকৈ দিব পৰাকৈ তেওঁ ভেকেঞ্চি ওলাই দিম কৈছে যিহেতু যেতিয়া কম ভেকেঞ্চি আহে যেতিয়া ল'ৰা ছোৱালীসকলে লগ পায় তেওঁ কৈ থাকে বোলে যেন ভেকেঞ্চি অলপ বেছিকৈ লাগে বুলি এইটো হৈছে পজিটিভ ইয়াৰ কাৰণে যেন যোৱাকালি যদি ভালকৈ ভিডিঅ' চাই ভেকেঞ্চি অলপ হয়তো বেছিকৈ আহিব লগতে ভেকেঞ্চি অলপ ইনক্ৰিজ হোৱা আশা আছে কিন্তু নেগেটিভ ছাইডতো আছে নেগেটিভ ছাইডটো ক'বলৈ হ'লে যিহেতু যিমানখিনি অসম পুলিচত বা ADRE থাকে চিলেকশ্যন প্ৰচেছটো অলপ লেটকৈ হয় বা প্ৰায় এপ্লাই হয় এটা চনত আকৌ 2-3 বছৰ এপ্লাই হোৱাৰ পিছতে ইণ্টাৰভিউ হ'বলৈ টাইম লাগি যায় তাৰ কাৰণে যাৰ লাষ্ট বয়স থাকে যাৰ বয়স অলৰেডি হৈ গৈছে তেওঁলোকৰ কাৰণে বহুত অসুবিধা হয় যিহেতু যদিহে বয়স তাৰ 30 হয় 30 ইয়াৰ্ছৰ এজন কেণ্ডিডেটে কেতিয়াও এজন 19 বছৰ 20 বছৰ ল'ৰাৰ লগত ৰানিং কৰি বিট কৰিব নোৱাৰে বহুত তেওঁৰ কাৰণে কঠিন হৈ যায় কষ্ট হয় তেওঁ মানে তেওঁৰ লগত ফিজিকেলৰ ক্ষেত্ৰতো বা এনেকৈ পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত উইক পৰি যায় যিহেতু যিমান জানো 27 28 যদিহে তাৰ 30 ইয়াৰ্ছ হৈছে বহুতখিনিয়ে বিয়া পাতে তো বিয়া পতা এজন কেণ্ডিডেটে অকল এই চাকৰিৰ কাৰণে লাগি থাকিব নোৱাৰে তেওঁ জীৱনটো বেলেগ দিশলৈও যাব লাগিব মানে তেওঁ নিজৰ পৰিয়াল চাবলগীয়া হয় তেওঁ বেলেগ কামত জড়িত হৈ থাকিবলগীয়া হয় এইটো কাৰণে অকল এই অসম পুলিচৰ ইণ্টাৰভিউতে তেওঁলোকে জড়িত হৈ থাকিব নোৱাৰে যিমানখিনি তেওঁ ভাবে যেন সোনকালে ইণ্টাৰভিউ দিওঁ সোনকালে তেওঁ ইণ্টাৰভিউটো শেষ কৰাৰ পিছতে যদি চাকৰি হয় চাকৰি লাগি যায় যদিহে নহয় মই বেলেগ কামত যাম এনেকৈ তেওঁলোকে ভাবি পানি দিয়ে এইটো কাৰণে তেওঁলোকৰ কাৰণে অলপ নেগেটিভ পইণ্টটো আহি যায় তাৰপিছতে যদি তেওঁৰ বয়স 30 ইয়াৰ্ছ অলৰেডি হৈ আছে এপ্লাই কৰোঁতে যদি ইণ্টাৰভিউটো হয়গৈ আমুক চনত তাৰপিছতে ইটো কৰোঁতে তেওঁৰ বয়সটো হৈ যাবগৈ 34 35 এনেকৈ ইয়াৰ্ছ হৈ যাবগৈ 35 ইয়াৰ্ছৰ এজন কেণ্ডিডেটে এজন 21 বছৰ 20 বছৰ বয়সৰ ল'ৰাৰ লগত ট্ৰেইনিঙত সমান তেওঁ যুঁজ দিব নোৱাৰে বহুত কঠিন হয় যিহেতু মই নিজে দেখিছোঁ মোৰ লগত এতিয়া বৰ্তমান 32 31 এনেকুৱা বয়সৰ ল'ৰা আছে মোৰ লগত একেলগে ট্ৰেইনিঙত আছে তেওঁলোকে আমাৰ লগত সমানে যুঁজ দিব নোৱাৰেগৈ তেওঁলোকে বহুত উইক পৰি যায় যিহেতু ল'ৰা মই বিশেষকৈ চাওঁ যদি 30 ইয়াৰ্ছ ওপৰ হৈ যায় তেওঁৰ বডিটো বহুত উইক তেওঁৰ গাত বহুত উইক পইণ্ট আহি যায় ৰানিঙৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ এনেকৈ বেলেগ এক্টিভিটিত তেওঁ বহুত পিছ পৰি যায় ট্ৰেইনিঙতো বহুত কষ্ট হৈ যায়গৈ এইটো কাৰণে এইটো নেগেটিভ পইণ্টো আছে লগতে আপোনালোকক ক'ম যেন আকৌ আপোনালোকে
অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন নকৰিব। চেণ্ট্ৰেলতো বহুতখিনি ভেকেঞ্চি আহি আছে এইকেইদিন। আপোনালোকে যদি চাই AOC বুলি এখন এটা আৰ্মিৰ ভেকেঞ্চি আহিছে, প্ৰায় 2800 ভেকেঞ্চি আহিছে। লগতে কোষ্ট গাৰ্ডো আহি আছে, SSC GD চলি আছে আৰু বহুত এনেকৈ বেলেগ বেলেগ ভেকেঞ্চি আহি থাকে। যদি আপোনালোকৰ NCC আছে, NCCৰ কাৰণে ৰিলায়েন্সৰ ফালৰ পৰা কিছুমান ভেকেঞ্চি আহিছে। আপোনালোকৰ মুকেশ আম্বানীৰ তেওঁৰ NCC যোনটো ভেকেঞ্চি আহিছে, তাতে চিকিউৰিটি, যোনটো চিকিউৰিটিত তেওঁ ভাল অপশ্যন আছে। চিকিউৰিটি গাৰ্ড ভেকেঞ্চি আহিছে, আপোনালোকে এইবিলাক চেক কৰিব পাৰিব। অকল আপোনালোকে অসম পুলিচৰ বুলিও লাগি নাথাকিব। লগতে যদি এইটো পজিটিভকৈ চায়, এটা পজিটিভ পইণ্ট বুলি চালে আপোনালোকৰ কাৰণে ভাল হৈছে। ভালটো হৈছে যেন প্ৰিপেৰেশ্যন কৰাৰ একদম ইনাফ টাইম পাই গৈছে। আপোনালোকে এইটো অকল এটা ইণ্টাৰভিউ নিচিনা নিদিব। আপোনাৰ জীৱনৰ মানদণ্ডটো নিৰ্ণয় কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিবৰ কাৰণে ইণ্টাৰভিউ দিব। এনেই মোৰ লগৰটো গৈছে, মোৰ লগত গুচি যাওঁ, লগৰটো ফিল্ডলৈ গৈছে, মই যাওঁ ফিল্ডত গৈ পিনি দুটামান ফটো মাৰি পিনি আপলোড কৰোঁ আৰু এই চকু মেলি চোৱা এই গানকেইটা লগাই পিনি মই ৰানিঙত যাওঁ। 20 ছেকেণ্ডৰ ভিডিঅ'টো লগাই পিনি মই ওপৰত লিখি দিম যেন মোৰ ৰানিঙত 32 কিলোমিটাৰটো 10.35 মাৰিছোঁ, 10 পইণ্ট আমুকত মাৰিছোঁ, এনেকৈ লিখি পিনি মিছাকৈ ভিডিঅ' এটা লাইক দুটামান উঠাই লওঁ। এইটো নহয়। এই ইণ্টাৰভিউটো এটা আপোনালোকৰ অপশ্যন, যেন আপোনাৰ জীৱনটো সলনি কৰাৰ কাৰণে এটা অপশ্যন আছে। এইটো যোনটো অসম পুলিচক বা ADRE এনেকুৱা ভাল এটা অপশ্যন আহে। এইটো গুৰুত্ব দিয়ক, ভালকৈ দিয়ক। এনেই মই লগৰটো গৈছে, ময়ো যাওঁ, এটা বিহু নিচিনাকৈ মই ঘৰৰ পৰা 2 টকামান পইচা লৈ পিনি মই পৰীক্ষাটো দিব যাওঁ। আপুনি থাকিব AC ৰুমত বহি পিনি পৰীক্ষা দিব, কিন্তু আপোনাৰ মা দেউতাই এই স্কুলৰ বাহিৰতে বহি পিনি ছাতি এটা লৈ পিনি একদম ৰ'দত বহি পিনি ৰখি আছে যেন মোৰ ল'ৰাটো আজি পৰীক্ষা আছে, মোৰ ল'ৰাটো আজি তেওঁৰ ফিজিকেল টেষ্ট আছে, ভালকৈ ৰানিং কৰিব, ভালকৈ নাম্বাৰ উঠাব, ভাবি আছে। এই আপোনালোকৰ যদি নিজৰ মা দেউতাকে আপোনালোকে ঠগিছে, তাতকৈ বেয়া মানে কি হ'ব। বহুতখিনি কেণ্ডিডেট চিনি পাওঁ যাৰ এইবিলাকৰ ক্ষেত্ৰত ইমান ইণ্টাৰেষ্ট নাই। জাষ্ট কি আছে আৰু লগৰটো গৈছে ইণ্টাৰভিউ দিব, মোৰ লগত যাওঁ, মাৰ পৰা ইণ্টাৰভিউ নামতে 200 টকা 300 টকা খোজোঁ, 1000 টকা খোজোঁ আৰু যাওঁ ইণ্টাৰভিউ দিব। মাকদেউতাকে দিনটো লগত যাই পিনি এই গেটৰ বাহিৰত, আজিকালিতো এণ্ট্ৰি নিদিয়ে ভিতৰলৈ, বাহিৰত বহি পিনি দিনটো থাকিব আৰু ল'ৰাটো কি কৰিব, মাৰ পৰা দেউতাৰ পৰা টকা 1000 টকা লৈ গৈ পিনি পকেটত ছাইডত চাদা 1 পেকেট, চিকৰ 1 পেকেট লৈ গৈ পিনি চুকত বহি থাকি চুবাই থাকিব। কিন্তু দেউতা মাক অপেক্ষা কৰি আছে যেন মোৰ ল'ৰাই আজি ইণ্টাৰভিউ দিব গৈছে, ফিজিকেল টেষ্ট আছে অসম পুলিচৰ আৰু নেক্সট ইয়েৰ হ'ব তেওঁ অসম পুলিচত যোগদান কৰিব। এইটো আশা সপোন দেখি পিনি আছে, কিন্তু ল'ৰাটোৱে কি কৰি আছে, বেলেগ কামত জড়িত আছে। তো এটা অপশ্যন আপোনালোকৰ। মই এটা বহুত ডাঙৰ পদত নাই, আপোনালোকক ইমানখিনি লেকচাৰ দিবলগীয়া কাৰণো নাই, আৰু ইমান মই ডাঙৰ ব্যক্তি নহয়, ইমান ডাঙৰ অফিচাৰ নহয় যে আপোনালোকক ইমানখিনি ডাঙৰ লেকচাৰ দিবৰ কাৰণে। কিন্তু মই নিজৰ অভিজ্ঞতা ফালৰ পৰা কৈছোঁ যেন এইবিলাক নকৰিব। যিহেতু আমাৰ নিচিনা যিমানখিনি অসম পুলিচত ট্ৰাই কৰি থাকে, প্ৰায়খিনিয়ে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে হয়। ইণ্টাৰভিউটো দেৰি হোৱাৰ কাৰণে মনত আঘাত পাইছোঁ, দুখ পাইছোঁ, কিন্তু আপোনালোকে মনত ৰাখি ল'ব যেন একদম এইটো মগজতে বহাই ল'ব যেন CM ছাৰে আপোনাক সুধি পিনি ইণ্টাৰভিউ নাপাতে যেন আপোনাৰ সুবিধা হৈছেনে নাই। যেতিয়া চৰকাৰৰ সুবিধা হ'ব, যেতিয়া মামাই ভাবিব যেন ইণ্টাৰভিউটো পাতিব লাগে, তেতিয়াহে পাতিব। যিমান জোৰ দিলেও তেওঁ নামানে। যেতিয়ালৈকে আপোনালোকে জোৰ নিদিয়ে, জোৰটো অলপ দিব লাগিব, কিন্তু হ'লেও যেতিয়ালৈকে তেওঁৰ মনত নাহে যেন মই এইটো পাতিব লাগিব, চৰকাৰৰ সুবিধাজনক এতিয়া অৱস্থাত আছে, এতিয়া মই পাতিব পাৰিম, যেতিয়ালৈকে তেওঁৰ মগজত নাহিব, তেতিয়ালৈকে ইণ্টাৰভিউ নহয়। অলপতো অপেক্ষা কৰিবই লাগিব। ইমানখিনি আছিলে, বিশেষ ক'বলগীয়া নাই। হয়তো মোৰ আশা যেন ভেকেঞ্চি অলপ বাঢ়িলেতো চবৰ কাৰণে ভাল হ'ব। আৰু ইমানখিনি আছিলে, ক'বলগীয়া নাই। আৰু যদি ভাল লাগিছে লাইক এটা কৰিব নাপাহৰিব।